যোৰহাট সমষ্টিত জেল ৰোড ক্লাবত প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ শাৰী পাতি ভোট প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভোটদান কৰি তেখেতে সাংবাদিকক এনেদৰে জানিব দিয়ে। আপুনি প্ৰথমবাৰ যোৰহাটত ভোটদান কৰিলে, যোৰহাটত স্থায়ী বাসিন্দা আপুনি? যোৰহাটৰ সৈতে মোৰ 15 বছৰ বয়সৰ পৰা মই ইয়াতে থাকোঁ, কিন্তু মই স্থায়ী বাসিন্দা নাছিলোঁ। এতিয়া বাসিন্দা যদিও স্থায়ী বাসিন্দা নাছিলোঁ, এতিয়া স্থায়ী বাসিন্দা DC ৰোডত ঘৰ, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। গতিকে প্ৰথমবাৰৰ কাৰণে সুৰক্ষিত বিকশিত অসমৰ বাবে যোৰহাট সমষ্টিত ভোট প্ৰদান কৰিছোঁ। ৰাইজৰ প্ৰতি কি আপোন? বতৰ ধুনীয়া, বতৰ খুব ধুনীয়া আৰু ৰাইজ ওলাই আহিছে, বিশেষকৈ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে ওলাই আহিছে। আৰু যোৰহাটতো গোটেই যোৰহাট লোকসভাতে ভোটৰ দানৰ হাৰ এবাৰ বৃদ্ধি পাইছে বুলি আমাক ৰাতিপুৱাৰ পৰা জনাইছে। আৰু ৰাইজ ওলাই আহিব, কাৰণ সকলোৱে এখন সুৰক্ষিত অসম বিচাৰে, বিকশিত অসম বিচাৰে। গতিকে গণতান্ত্ৰিক এই অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিগৰাকী নাগৰিক ওলাই আহক, সেইটোৱে আজিৰ তাৰিখত আহ্বান। নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে, ৰাজ্যখন আৰু আগুৱাই নিবৰ বাবে আমি ভোটদান কৰিবই লাগিব আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবই লাগিব। আজি দিনটোৰ পৰিক্ৰমা কি হ'ব আপোনাৰ? দিনটোৰ পৰিক্ৰমা আজি এই যিখিনি কাম আছে সাংগঠনিক কাম, তেতিয়া প্ৰচাৰটো নাই, তথাপি যোগাযোগ ইত্যাদি, লগ বন্ধুৰ সৈতে কথা পতা, দলীয় সতীৰ্থৰ সৈতে কথা পতা, কি চলি আছে নিৰীক্ষণ কৰা, দূৰৰ পৰাই নিয়মৰ মাজত থাকি, তাৰপিছত আৰু আজি যাবগৈ লাগিব পুনৰ 4 তাৰিখৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিম। কেনেকুৱা হ'ব নিৰ্বাচনৰ ফলাফল? 4 তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণ কৰিম। মই এতিয়া ৰাজনৈতিক কোনো কথা নকওঁ, ৰাজনৈতিক কথা ক'ব নাপায় আজিৰ তাৰিখত, কাৰণ কি সকলো মানুহ ওলাই আহিছে। আৰু মই ভাবোঁ যিখিনি হ'ল বিগত 5 বছৰ দেখি আহিছে, গতিকে এতিয়া কোনো ৰাজনৈতিক ভাষ্যৰ কোনো প্ৰয়োজন নাই। সচেতন নাগৰিকসকল ওলাই আহিব। আমিও আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আমি লাভ কৰিম, ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিম, ঈশ্বৰৰূপী ৰাইজৰ আশীৰ্বাদ লাভ কৰিম। আপুনি কৈছে 4 তাৰিখে বিজয় উৎসৱত ভাগ ল'ব, মানে বিজয় উৎসৱ হ'ব? হয়, গণতন্ত্ৰৰ বিজয় হ'ব, আমাৰ বিজয় হ'ব। ভোট কেন্দ্ৰৰ যিহেতু বাহিৰত আছে, আমি ৰাজনৈতিক কথা নহয়, এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কালি যোৰহাটত এটা পৰিৱেশ হৈছিলে, কংগ্ৰেছৰ এগৰাকী নেতা ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে, কিন্তু বিষয়টো এনেকুৱা ধৰণৰ হৈছিলে যে কংগ্ৰেছৰ নেতা ৰাজনৈতিক বুলি ভবা হৈছিলে, কিন্তু কালি আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছে যে এয়া পৰকীয়া প্ৰেমৰ বাবে হৈছে, কিন্তু বিষয়টো তেনেকুৱা ধৰণৰ হৈছিলে। ৰাইজৰ মনত বিভ্ৰান্তি থাকিব পাৰে, কি ক'ব? যিকোনো মৃত্যুৱে বেদনাদায়ক। এজন মানুহ আমাৰ মাজৰ পৰা হেৰাই গৈছে, এইটো কোনো ধৰণৰ কথা নাই, কিন্তু সেই মৃত্যুকো যদি কোনোবাই ৰাজনীতি কৰিবলৈ লয়, তাতকৈ বেদনাদায়ক কি কথা থাকিব পাৰে? তেনেধৰণৰ মানুহে নিবিচৰা তেনেধৰণৰ মৃত্যু সকলোকে জোকাৰি যায়। মৃত্যুততো কোনো AGP কংগ্ৰেছ BJP বুলি নাই, তাত ৰাজনীতি কৰিব নাপায়। এতিয়া কোনে ৰাজনীতি কৰিছে ক'ব নাপায়। নিজৰ যদি সদস্যজনৰ মৃত্যুক লৈ যদি ৰাজনীতি কৰে, তাতকৈ দুখৰ কথা কিবা থাকিব পাৰে নেকি? গতিকে আমি সকলোকে আহ্বান জনাইছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিবৰ বাবে, আৰু কংগ্ৰেছী সেই সন্মানীয় কংগ্ৰেছী সদস্যগৰাকীৰ আত্মাই সদ্গতি পাওক তাইৰ প্ৰাৰ্থনা কৰিছোঁ। আৰু মৃত্যুৰ পিছৰ যি ৰহস্য সেই ফাদিল হওক। কিন্তু মই এটাই কথা কৈছোঁ কংগ্ৰেছক, যে মৃত্যুক লৈ অন্ততঃ নিজৰ সদস্যজনৰ মৃত্যুক লৈ ৰাজনীতি কৰিব নাপায়। তেখেতৰ আত্মাই শান্তি লাভ কৰক। আমি এগৰাকী অসমীয়া হিচাপে, ভাৰতীয় হিচাপে ঈশ্বৰৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আনফালে দিছপুৰ এছেম্বলি কনষ্টিটুৱেঞ্চিৰ BJP প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ভোটদান কৰি এনেদৰে কয়। Expectation of what? I have just cast my vote, and I'm just because I couldn't transfer my voting right when I decided to file my nomination as a Bharatiya Janata Party candidate from Dispur. I tried last minute, but then since it didn't get transferred, so I came here to cast my vote first thing in the morning. So I've cast my vote now, so I'm heading back to Dispur. मीना पाटिल के एलिगेशन के बारे में क्या बताना चाहिए? I have no comment because she's known for her foul mouth, and she says all kinds of things all the time. So I wish her well. She should do well. I never imagined that they run a dirty tricks department like this, but they did a very sloppy job actually. Whatever they tried to do, it boomeranged on them. I feel very bad for them. Thank you very much. আনফালে অসমৰ কনিষ্ঠ প্ৰাৰ্থী কুনকি চৌধুৰী বয়স 27 ভোটদান সাব্যস্ত কৰাৰ কাৰণে শাৰী পাতি লাইনত থিয় হৈ থকা পৰিলক্ষিত হৈছে। কুনকি চৌধুৰী হ'ল চেণ্ট্ৰেল গুৱাহাটী কনষ্টিটুৱেঞ্চিৰ পৰা অসম জাতীয় পৰিষদৰ এগৰাকী প্ৰাৰ্থী। গুৱাহাটীৰ সৰু মটৰীয়া LP স্কুল পুলিং ষ্টেচনত
ভোটদান কৰিবলৈ শাৰী পাতি লাইনত থিয় হৈ থকা দৃশ্য। Bureau Report, Maya News.